নমস্কাৰ ৰাইজ, নতুন এটা ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি তাৰমানে অলপ ৰাতিপুৱা ভাগত উঠিলোঁ, ধৰি লওক 5:30 মানত উঠিলোঁ। কেইটামান আমাৰ ঘৰত তাৰমানে ইউটিউবাৰ আছিল, এটা পিছফালে এটা মাছানলকে দক নে দেই দেখছি। এহঁতৰ ভিডিঅ' তলত থাকিব, ডেছক্ৰিপশ্যনত তেওঁৰো থাকিব, তেওঁ বিজি। আজি তাৰমানে ৰাতিপুৱা এই দেখছি না ৰ'দ, এই ভট দিপৰে আনিছি, উপায় নাই আৰু কি কৰিব, সূৰ্য দেৱতা পাগলা উঠছি। আজি আমি ঘৰৰ পৰা আলছোঁ কহুৱা ৰিজৰ্ট নামৰ নলবাৰীত এখন দেখা পাব লগা জেগা আছে। যাওঁ চাওঁ কি দেখা পাৰি, চাওঁ কেনে আছে কহুৱা ৰিজৰ্টখন। নলবাৰী মানুহ জানেই, যোনে নাজানে সিহঁতৰ কাৰণে দেখাম। জানা গেলাই চাই থাকক কেনে জমে নিখিনি কহুৱাখন চাব নাগে। এই ভাইৰেল বটল জানো আপোনালোকৰ ফটো উঠিছিল, তে চাই থাকক। এতিয়া আমি যাই থাকোঁ, কেনে লাগে কম, তাৰে পৰিৱেশটো কেনে কম, চব কম দিয়ক। চাই থাকক। শংকৰ বাবা কি জয়। পাখি পাখি মন পাখি লগা মোৰ মন। এখন হ'ল বিখ্যাত গণেশগুৰি ব্ৰিজ। কিবা এটা কওক গণেশগুৰি ব্ৰিজত। ৰ'ব, খুব ভাল লাগছে গণেশগুৰি ব্ৰিজত আহি। আপোনালোকে আহিব, কিবা ক'ব নেকি? কওক যায় ফাৰ্ষ্ট ক'ত আছো আমি? আমি আছো গণেশগুৰি লাইটৰ ব্ৰিজৰ ওপৰত। আমি এতিয়া গণেশগুৰি ব্ৰিজৰ ওপৰত আছো। অঁ। ভাল লাগছে, মানে ব্ৰিজখন অলপ পুৰণ হৈছিল, সেইকাৰণে খান্দি নতুনকে বান্ধি আছে। এই দেখছি কি থৌগা তলৰ পৰা দেখিছোঁ। হালবা নৰো আৰু আমি এতিয়া ৰাইজ কহুৱা যাই আছো। কহুৱা নেকি? আজি আমাৰ ৰাইজটো অলপ বেছি লম্বা হ'ল, অঁ ধৰক 30-60 30 মই লোকেল কিলোমিটাৰ মান হ'ব। নহয় অলপ বেছি হ'ব। কষ্ট মোৰো হৈছে, কষ্ট হৈছে তোমাৰ, কষ্ট হওক অলপ পেটটো সৰাব গধূলা দাউৰি আছো, কিন্তু সৰি অহা নাই। চাই মজা আছে, আৰু পাৰ্টনাৰ আছে আমাৰ। চাবই লাগিব, নাচলি হ'ব না। আমি ৰাইজ 150 কিলোমিটাৰ মান ভাগছি নেকি, 150 মিটাৰ মানে জোৰে চাইকেল চলিলোঁ অলপ, মানে ডিষ্টেঞ্চটো কাভাৰ কৰি দিলোঁ। বহুত দূৰ আছে না, কিলোমিটাৰ হিচাপত কম, 700 মিটাৰ হিচাপত 7000। অ' মাই নৰো টকাৰ মানুহটো বহুত ডিপ্ৰেশ্যনত গুচি গ'লোঁ ঘণ্টা। উপায় নাই দিয়ক, পইচা নানাকে আছিলোঁ। এতিয়া বোলে এণ্ট্ৰি ফিজ 20 টকা লাগিব। কি আজি আহিলোঁ, ফাইনেলি আমি আহি পালোঁ সেউজীয়া পৰিৱেশৰ মাজত। পইচা লাগিব এতিয়া 20 টকা দি পেলাই সোমাব ৰ'ব। তাৰমানে মূৰ্তি হয় নেকি, যাব না মুঠপা চবতে সংগীৰ প্ৰয়োজন আকৌ তাৰ জীৱনটোত। এইটো মহিলা প্ৰস্তাৱ কিন্তু আগত আছে, চলি আছে। এইটো অ' নৰ যাবা, অ' বাপ্পা ঐ লেডিজ মহিলা আৰু এইটো গা ধোৱা নমটো যা। আমি আহি গ'লো ভিতৰত, আমি এণ্ট্ৰি ফিজ দি দিলোঁ। খুৰাটো বহুত ভাল, আমি ক'লো খুৰা পুৱাই আহিছোঁ, অলপ কিবা কমি দিয়ক। এই আমাৰ ডাঙৰ জ্যেষ্ঠ ইউটিউবাৰে কৈছে, তেওঁ তুমিও কৈছে হ'ব, মই ইমান ক্ৰেডিট শিকিব নোৱাৰোঁ, লম্বা হৈ যাব ভিডিঅ'। তাৰপাছত টানা কলা সৰ্থেবাৰীৰ পৰা আহিছি, হৈও আহিছি দিয়কচোন, মিছা কথা নকওঁ। লগা লগ 10 টকা কৰি দিছি। সেই আমি এতিয়া পাৰ্টি হ'ব। এটা সুন্দৰ পৰিৱেশৰ নাজাৰা আপোনালোকক দেখাই আছোঁ। চাইকেল ৰাইডাৰ আহিছে ইয়াত ভিডিঅ' বনাবলৈ কিছুমান। বঢ়িয়া, থামছ আপ। দেলহি অসমীয়া নেকি? অসমীয়া জানে মানে আপুনি? আপোনাৰ ঘৰটো হ'ব, লাজ কৰিব নালাগে। আমৰিখা কিবা বঢ়িয়া জেগা নেকি? খাইছি কাতে কি কৰিব? হে ভাঙি যাব, হে ছিঙি যাব, হে গেল ধৰা ছিঙি। আৰু এজন আমাৰ লগত বাইক সৰু বাইক মানে চাইকেল ৰাইডাৰ আছে। কওক আপোনাৰ নামটো কওক। মোৰ নাম নিতুল ডেকা। ঘৰ ডাঙৰ ৰাইড কৰিছো। ঘৰ কওক আগে। ঘৰ মোৰ দিল্লীৰ ক'ত? দিল্লীৰ আমৰিখোৱাত। চেৰাপুঞ্জীত। দিল্লীৰ আমৰিখোৱাত। অঁ, এতিয়া আকৌ কৈছি মই যি মানুহৰ মুখত শুনলো, অসমৰ বোলে কহুৱাত এটা, অসমৰ নহয় নলবাৰীৰ কহুৱা বুলি এখন জাগা আছে। বটল কেইটামান বোলে ভাইৰেল হৈছিল কেইদিনমান আগত। দেখাব আপুনি। কথাত চেনেল আছে নেকি আপোনাৰ? মোৰ এটা চেনেল আছে, কিন্তু মই ভিডিঅ' নতুনকে আৰম্ভ কৰিলো। মই যোৱা সপ্তাহত লাডাখ যে আহিলো সপনত, আৰু যোৱাকালি কাৰ্গিল মানে এই গেলো।
লাডাখ পাম আৰু মই গেলো কালি কাৰ্গিলত বিকাশ দাহঁতৰ ভিডিঅ' চাইছে মই তাৰ লগতে গেলো ৰাতি ভিডিঅ'টো চালো ৰাতি শুৱতে মানে সপোনত দেখিলো আজি সেইকাৰণে ভাবলো আমি লোকেল লাডাখ এতে আহো ঠিকে আছে আৰু এনেও আমাৰ গাঁও এৰিয়াৰ ৰাস্তা বয়া যেতিয়া লোকেল ভাবিব পাৰি এতিয়া কথাটো হ'ল ডেছক্ৰিপশ্যনত লিংকটো দিম নেকি 20 টকা দিম দিব না অলপ বাঢ়ি দিব 25 30 টকা দিব 30 টকা নিদো ন পৰঠা 30 টকা আছে নহয় পৰঠা মানে ময়ো ঘৰত যাব লাগিব না মই পাম দিব লাগিব 5 টকা 27 নহয় 25ত লাষ্ট নহলি নালগে হ'ব দিম দক চাব ভিডিঅ' চাব পইচা আমিও দিম বেলেগও দিব আমিও পইচা দিছো গতিকে হলেও চিঙি থলি দাম ধৰিব লাগিব দুইডাল ৰছী হে ভৰিম দ কিনো হৈছে এই দুইডালৰ দাম তান্দে যোগ কৰি আনা খৰচ এতিয়া বহুত কৰিব 15 মিটাৰত দুইডাল ৰছী মই জিম্মেদাৰ নহয় ইয়াত চিঙলি ময়ো নহয়তো চিঙিনে এজন ৰাইডাৰ আহি পাইছে আমাৰ মাজলৈ ৱেলকাম ডাঙৰ ইউটিউবাৰ থ্যাংক ইউ জ্যেষ্ঠ ইউটিউবাৰ এখেতৰ এটা ইউটিউব চেনেল আছে ৰ'ব কওক যে এখেতৰ এটা ইউটিউব চেনেল আছে হয় আমাতকে বহুত জ্যেষ্ঠ সন্মান কৰিছো আপোনাক মই সন্মানৰ খাতিৰত মই ডেছক্ৰিপশ্যনৰ লিংক মই লাডাখ অল ইণ্ডিয়া ৰাইড গোটেই কৰিছো কি এদি চাইকেল এদি বিখ্যাত মিউজিয়ামৰ চাইকেল আজ আকাশত মাটি অলপ কিনছো সব নমুনা ও জখলাই দি যাই আছো ৰ'ব আকাশক ও মাই ও পল্লু ঐ দাদা কিহত ডিছকাউণ্ট ঘূৰি লৈ নিজেও বহ আৰু আনকো বহিবলৈ সুবিধা দিয়ে মই যেতিয়া বহু উঠাত নাই যোনী থৈছে শুনি এটা নকতে লৈ যা ইমান অসভ্য এটা চিপছ খাইছে খাই পেলাই লেতেৰাকে থৈছে তোন যে কৈ লাজ নহয় চালা তোন যে কৈ আছ ফেলে দিবা নৰ ও ৰাইজ খালো দক বুলি ভাবছি নেকি ইমানো বয়া নহয় দেখাইছো এটা বস্তু দেখিলি পাগলা হৈ যাব নলবাৰী যোনী আছে শুনি চিনি পায় জানে বহুতে ফটো উঠছি দেখছি ভাইৰেল বটল মই কেইদিনমান আগতে ফটো উঠি পেলাই ফেচবুকত দিছিলো এইটো আমাৰ ভাইৰেল বটল আগতে এখন আপোনাৰ হেৰি আছিল কি আছিল এখন শাকো আছিল সেইটো বাৰে যাব পাৰা এতিয়া পানীৰ কাৰণে নাই আপোনালোকে এইটো ছিজনত নাইব ৰ'ব নুশুনি যাব তাৰমানে এইটো ছিজনত হয় না আকৌ নাই তাৰমানে সঁচা কৈছো ৰাইজ মানে ইটা নাইব এই বাৰিষা বতৰ না পানী উটি লৈ গৈছে চব কিবা দলং মেইন মজাটো নদীটোৰ ওপৰত আছিল কৌৱাৰ মেইন মজা নদীৰ ওপৰত এতিয়া আহিব নালাগে আপোনালোকে খল্লি মেহা আহি যাব তেতিয়া বঢ়িয়া একদম ফটো চটো শ্বুটৰ কাৰণে ভাল হ'ব আমি ৰাতে খানা খাইছিলো তাতে পানী মাজত আপোনাৰ বালিচৰ আছিল তাতে খানা খাইছিলো তাতে এটা চাংঘৰ আছিল চব ভাঙা গাল ফটো উঠিম ভাইৰেল বটল এইকেইটা কিন্তু ৰাইজ যেনে হেনে হৈ আছে কালাৰ কিবা কালাৰ দিছিল দেখছি না নফালি দিছিল নি ও মেইন কথা ভিতৰেদি ৰং দিছি ও মাগুৰ মাল সেইকাৰণে কালাৰ আছে বেলেগ মাথা কথাছি মোৰ বিখ্যাত বাহন এখন আমাৰ মিউজিয়ামৰ পৰা আনিছো এখন মোৰ 2 লাখ টকা এই এখন আমাৰ নতুন চাইকেল অনলাইনত আনিছে আৰু মাগে ফেলে এখেতৰ নমস্কাৰ এখন আমাৰ বিখ্যাত কি চাইকেল বুলি কয় মাৰ্চেডিছৰ ক'ৰ পৰা আনিছি আমেৰিকা দিল্লীত য'তে আনিছি নেকি আমেৰিকা যায় দিল্লীত য'তে আমি বাইজা আমেৰিকাত গৈছো চাইকেলখন লৈছো এখন বিখ্যাত মিউজিয়ামৰ চাইকেল আমাৰ জ্যেষ্ঠ সাংবাদিক নহয় জ্যেষ্ঠ ইউটিউবাৰৰ এতিয়া আমি এই চাইকেল কেইখন লৈ ঘৰত দেখি যাওঁ কি করছি ও পয়সা দিছি বলে নিজের বলে নাবব যাবা দিবা নহয় বতৰৰ ফল এইকেইটা পাইছো ক'ত একডাল গছৰ পৰা বগৰী নে আমলখি আৰু বাকী বহুত আছে বাকী আছে আমি পাৰা নাই দিয়ক ৰাইজ এনা নকপো আপোনালোকে নাপাৰিব এইটোৱে হৈছে পৰা গেলা খাই আছো পৰিৱেশটো কিবা এটা ধুনীয়া না একদম লৰি দিছো পচি নিজে সি দুৰ্বল তাৰ থাৰাডাল আমি কি কৰো তাৰ মালটো দুৰ্বল
হ'ব নেকি ঘৰক নিব নেকি নে বেচিব 50 টকীয়া আমলখি তাতে 50 টকা দিছিলোঁ না বিনিময়ত 2টা আমলখি খালোঁ কি সোৱাদ মিঠা আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল আপোনালোকৰ যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দেই বাই বাই গুড নাইট চেছ দে আৰ নাইট